Hello everyone, welcome back to my channel. Finally tumalakor BSc Medical Technology result out hoise aru tumalaka bahute mo khudi asila je this year tumalakor cut off aru rank kiman jabo to swa etu moi specially tumalakor karone banaisu to video tu hekolege saba boli akha thakil. So myself Kritika Mindi, I am a student of BSc Operation Theatre Technology and my 4th semester student hoy BSc Medical Technology. To তোমালোকে এতিয়া মই প্ৰথমতে কৈলো যে তোমালোকৰ এতিয়া যেটো ৰিজাল্ট দিছে প্ৰথমতে কৈলো তোমালোকৰ স্কোৰ কোনোবাই যদি 60 পাইছে 70 পাইছে তে হেটোৰ ওপৰত ডিপেন্ড নকৰে তোমালোকৰ ডিপেন্ড কৰিব এতিয়া তোমালোকৰ ৰেংকটোৰ ওপৰত মেইনকে তো কোনোবাই যদি 60 পাইছে হেটো ৰেংকত তোমাৰ বহুটা ৰেংক থাকিব হেটো মাৰ্কত মাৰ বহুটা ৰেংক থাকিব তো তোমালোকৰ স্পেশালি ৰেংকটো যিমানে মানে আগত থাকে হিমানে ভাল আৰু তোমালোকৰ কলেজ ওয়াইজ মই কাট অফ কিমান হয় কৈ যাম তো সোৱা তোমালোকৰ জিএমসিৰ জেনেৰেলৰ ভিতৰত তোমালোকে যদি 1 or পৰা 100 ৰ ভিতৰত জেনেৰেল আছে তেনেহলে জিএমসি পোৱাৰ চান্স আছে আৰু ইডব্লিউএছ যদি আছে 1 ৰ পৰা 130 লৈকে তোমালোকে পোৱাৰ চান্স আছে ওবিসি তোমালোকৰ 1 ৰ পৰা 250 লৈকে পোৱাৰ চান্স আছে এসসি তোমালোকৰ 1 ৰ পৰা 400 লৈকে পোৱাৰ চান্স আছে জিএমসি আৰু এসটি হিলছৰ তোমাৰ 1 ৰ পৰা 1200 লৈকে পোৱাৰ চান্স আছে আৰু এসটি প্লেইনৰ তোমাৰ 1 ৰ পৰা 700 লৈকে পোৱাৰ চান্স আছে জিএমসি কৈছো মই নেক্সট তোমাৰ কলেজ ওয়াইজ তোমাৰ এএমসি কথা ক'বলৈ গলে এএমসি তোমাৰ জেনেৰেলে 1 ৰ পৰা 140 ভিতৰত থাকিলে ভাল তোমালোকৰ জেনেৰেল যদি হয় তোমালোকৰ ক্যান্ডিডেট আৰু ইডব্লিউএছ ৰ 1 ৰ পৰা 170 লৈকে যাব কাট অফ আৰু ওবিসি ৰ তোমাৰ 1 ৰ পৰা 430 লৈকে যাব আৰু এসসি তোমাৰ 1 ৰ পৰা 600 বা 580 তোমালোকৰ হৈ যাব আৰু এসটি প্লেইনৰ তোমালোকৰ 1 ৰ পৰা 477 বা 500 লৈকে তোমালোকৰ এসটি প্লেইনে তোমালোকে পাব পাৰা আৰু এসটি হিলছৰ অলপ হাই কাট অফ অলপমান বেছি কম কাট অফ যাব তোমালোকৰ এসটি হিলছৰ অলপমান ইজি হয় পোৱাটো আৰু তোমাৰ এসএমসি তাতকে কম যাব 1 ৰ পৰা যদি জেনেৰেল হয় তোমালোকে 1 ৰ পৰা 160 ভিতৰত তোমালোকে জেনেৰেল ক্যান্ডিডেটে পাই যাবা আৰু ইডব্লিউএছ 1 ৰ পৰা 200 মান লৈ 200 বা 190 লৈকে ধৰি থৈ দিয়া আৰু ওবিসি তোমাৰ 1 ৰ পৰা তোমাৰ 500 বা 530 লৈকে ধৰি থৈ দিয়া এসসি তোমালোকৰ 1 ৰ পৰা 700 লৈকে ধৰি থৈ দিয়া আৰু এসটি প্লেইনে তোমালোকৰ 1 ৰ পৰা তোমালোকৰ 600 লৈকে ধৰি থৈ দিয়া এসটি প্লেইনে কৈছো আৰু এসটি হিলছৰ অলপমান বেছিকে যাব আৰু যিখিনি দিব্যাং কেটেগৰী আছে তোমালোকে বহুতে মোক খুদি আছিলা দিব্যাং কেটেগৰীও তোমালোকে বহুতে খুদি আছিলা যে বা এখিনি 1200 ৰেংকত বা 1300 ৰেংকত তোমালোকে পাবা নে নাই তো তোমালোকৰ আগত কিমান যদি আগত মানে তোমাৰ আগত যদি ৰেংকত তোমাৰ আগৰ ৰেংকত যদি আৰু দিব্যাং কেটেগৰী আছে গোটেইখিনিয়ে সাগে পোৱা চান্স থাকে কাৰণ দিব্যাং কেটেগৰী এনেকা নোপোৱা ময়ো শুনা নাই বাট তোমালোকে কাউন্সেলিং তোমালোকে এটেন্ড কৰিবা আৰু ফাৰ্স্ট কাউন্সেলিংৰ হিচাপত তোমালোকে জেনেৰেলক 1 ৰ পৰা 200 লৈকে মাতিব তো কাউন্সেলিংৰ কাৰণে বেষ্ট অফ লাক থাকিল মই ভিডিওটো অলপমান লেট হল বিকজ যিদিনা ৰিজাল্ট দিছিলে মই একচুয়ালি ট্ৰেইনত আহি আছিলো তো হিদিনা ভিডিওটো বনোৱা নহল আজি মই ডিটেইলছত ভিডিওটো বনাই দিলো আৰু জেএমসি মানে যোৰহাট মেডিকেল কলেজত তোমালোকৰ মানে ফিজিওথেৰাপি আছে যেটো অকল ফিজিওথেৰাপি কোৰ্স আছে তো তাতেও তোমাৰ কাট অফটো হাই যাব তো যেটো আৰু সিটো তোমাৰ 30টা সিট আছে আৰু কলেজ ওয়াইজ তোমালোকৰ যদি সিটটো তোমালোকে গম নপোৱাতে কও যে তোমালোকৰ জিএমসি তোমালোকৰ 105টা সিট আছে গোটেই মিলি মানে জিএমসি সিটটো কৈছো আৰু এএমসি তোমাৰ 70 সিট আছে আৰু যোৰহাট মেডিকেল কলেজত তোমাৰ 30 সিট আছে আৰু এসএমসি তোমাৰ শিলচৰ মেডিকেল কলেজত 50 সিট আছে তো সিট একদমে কম আছে 255 অল আসামত টোটাল সিট আছে আৰু যিখিনিয়ে ভাল ৰেংক পাইছা তাৰ হিয়তৰ মই মোৰ ফালৰ পৰা বহুত কংগ্ৰেচুলেশনস আৰু যিখিনিৰ অলপমান বেয়া হৈছে ৰিজাল্ট তো একো নাই নেক্সট টাইমৰ কাৰণে ট্ৰাই কৰিবা ভালকে পঢ়ি থাকা এইখিনিয়ে থ্যাংক ইউ